সেই হিচাপে আজি ৰাতিপুৱাৰ পৰা আমি 5টা বজাৰ পৰা ইয়াতে আহিছো। 4 বজাতেই বিভিন্ন অঞ্চলৰ পৰা মানুহ আহি ইয়াত শাৰী পাতি আছে। আপোনালোকে যেতিয়া কৰিলে আৰু অনুষ্ঠানটো আমি যেতিয়া চলি আছিল আমিও লাগি ভাগি আছো। যিখিনি আমি আমাক এগৰাকী মহিলাই বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছিলে, তেখেতে আচলতে চুলি নাই, উইক পিন্ধা তেওঁ ৰিকুৱেষ্ট কৰি আছিলে যে তেখেতে যিহেতু ইয়াতে উইকটো লগাই পেলাই ঔষধ লগাব নোৱাৰে, উইকটো খুলি পেলাই, গতিকে তেওঁক অলপ ঔষধ লৈ যাব দিব লাগে যাতে তেওঁ ঘৰত অন্তত এই ঔষধ লগাব পাৰে। এই কথাটো বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছিলে, কিন্তু তেওঁলোকে সেইটো গুৰুত্ব দিয়া নাই। আমাৰ কমিটিক আহি কলে যে আপোনালোকে আমাক এইখিনি হেল্প কৰে। তেওঁলোকে মহিলাগৰাকীক অশালীন মানে তেওঁ মানে যিখিনি তেওঁলোকে কৰিব নালাগে সেইখিনি তেওঁলোকে কৰিছে। আমি আমাৰ ফালৰ পৰা তেওঁক ৰিকুৱেষ্ট কৰা হ'ল যে অন্তত মহিলাগৰাকী ছাত্ৰৰ ফালে তেখেতক যদি পাৰে দিয়ক, কিন্তু তেওঁ কোনো ধৰণৰ গুৰুত্ব নিদি বৰঞ্চ মহিলাগৰাকীক অলপ বেয়াকে শব্দ এটা কিছু ক'লে। বেয়াকে শব্দ কোৱাৰ পিছত যিহেতু আমিও কমিটি ইয়াতে উদ্যোক্তাসকলৰ লগত আমিও আছো, আমাৰ বেয়া লাগিল যে মহিলা এগৰাকীক ইমান বেয়াকে তেওঁলোকে কিয় ক'ব। তেনে সেই যিহেতু মই ওচৰত আছিলো মই প্ৰতিবাদ কৰিলো যে আপুনি তেখেতৰ সমস্যাটো সমাধান কৰক, আৰু যদি সমস্যাটো সমাধান কৰিব আপোনালোকে অপাৰগ হয় তেওঁক ভালকে বুজাই দিয়ক যে আমি এই কাৰণত আপোনালোকৰ সমস্যাটো বেয়া ব্যৱহাৰ কৰিব আপুনি এগৰাকী মহিলাক নোৱাৰে। এইটো মই প্ৰতিবাদ কৰিলো, আৰু প্ৰতিবাদৰ ভাষাটো অলপ কঠোৰ হয় সাধাৰণতে। হয়তো মোৰ কথাখিনি কঠোৰ হোৱাৰ কাৰণে পংকজ পাঠকে আহি মোক দাবী ধমকি দিলে। আপোনাৰ কঠোৰ হোৱাটো স্বাভাৱিক, কাৰণ মহিলা এগৰাকী তেওঁলোকে আচৰণ বেয়া কৰিছে। আপোনাৰ কথাটো এগৰাকী সমাজৰ, যিহেতু মই সমাজৰ লগত জড়িত ব্যক্তি হিচাপে এগৰাকী মহিলা অপমান কৰি থকাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰিম, আৰু কোনেও সহ্য কৰিব নালাগে আচলতে। গতিকে তেখেতক মই সেইটো প্ৰতিবাদ কৰোতে তেখেতে মোক দাদাগিৰি কৰা বুলি কৈ বিভিন্ন মোক গালাগালি কৰিলে, আৰু মই মোৰ ভিডিঅ' ল'ব খুজিলে। মই তেতিয়া বাধা দিলো যে আপুনি মোৰ ভিডিঅ' কিয় ল'ব। পংকজ পাঠকে যেতিয়া তেওঁক মই বাধা দিলো, এই ইয়াক ধৰ বুলি কৈ পংকজ পাঠকে প্ৰথমতে মোক চৰিয়ালে, লঠিয়ালে। লগে লগে তেওঁ আক্ৰমণ কৰিছিলে আপোনাক। পংকজ পাঠকে প্ৰথম আক্ৰমণ কৰিলে, কৰি পেলাই তেওঁ ধৰ ইয়াক মাৰ এই বুলি কৈ তেওঁৰ লগৰবিলাকক উৎসাহ দিলে, আৰু লগৰবিলাকে একেলগে 6-7জনে ধৰি পেলাই মোক তাতে প্ৰহাৰ কৰিলে, য'ত নেকি মোৰ আত্মৰক্ষা কৰাৰ কাৰণে মোৰ কোনো উপায় নাছিল। কিন্তু কিছুমানে কৈছিলে পংকজ পাঠকৰ আচৰণ বেয়া, সেই বহুত অভিযোগ আপোনালোকৰ তাত আহিছিলে। আমাক যেতিয়া ইয়াতে পাৰ্মিশ্যন লোৱাৰ কাৰণে উদ্যোক্তাসকলে দিছিল, তেতিয়া বহুতে কৈছিল যে ইয়াক দিব নালাগে, এটা গুণ্ডা প্ৰকৃতিৰ মানুহ। আগতেও সি জেল গৈছে, আপোনালোকে জানে যে পংকজ পাঠক জেলত যোৱা মানুহ। তেওঁক টকশ্বত তেওঁ বিভিন্ন বেয়া ব্যৱহাৰ কৰাৰ ৰেকৰ্ডটো তেওঁৰ আছে। কিন্তু পংকজ পাঠকক ইয়াত আহিব দিব নালাগে, আৰু পংকজ পাঠকৰ লগত যিখিনি মানুহ থাকে সেইখিনিও গুণ্ডা বাহিনীৰ মানুহ, একদম হৃষ্টপুষ্ট মানুহ, বাউন্সাৰৰ নিচিনা মানুহ লৈ ফুৰে, যাতে তেওঁ চবতে দাদাগিৰি কৰি ফুৰে। দাদা, মই আপোনাৰ তাতে আহিম, কিন্তু ৰাইজ